ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 8 তাৰ অনুশীলনী 8.2। 8.2 অংককেইটা কৰাৰ আগত আমি কিছুমান বস্তুৰ বিষয়ে অকণমান জানি লওঁ। প্ৰথম আমি চাই লওঁ ৰেহাই বা বাৰ্তা। আমি যেতিয়া বজাৰ কৰিব যাওঁ তেতিয়া কিছুমান বস্তুত আমাৰ লিখা থাকে যে 50% ডিছকাউণ্ট, 30% ডিছকাউণ্ট বা 20% ডিছকাউণ্ট এনেকৈ লিখা থাকে, নাইবা এনেকুৱা থাকে যে কোনো এটা বস্তু আমি কিনিব গ'লোঁ, বস্তুটোৰ দাম লিখা আছে 500 টকা, 500 লিখা আছে। আমি যেতিয়া দোকানীক সোধোঁ যে বস্তুটো কিমান টকাত বিক্ৰী কৰিব, তেতিয়া দোকানীয়ে কি কয় যে 500 টকাই লাগিব, তাতকৈ কমত নোৱাৰিম, এনেকুৱা ধৰণৰ কৈ দিয়ে। তেতিয়া আমি যদি অকণমান কমাই দিওঁ তেতিয়া সিহঁতে অকণমান কমাই দিয়ে। যেতিয়া 500 টকাৰ বস্তু আছে লিখা আছে, বস্তুটো আমাক কি কৰিলে 400 টকাত দি দিলে, 400 টকাত দিলে। 500 টকাৰ বস্তুটো আমি কিমান টকা দি ল'লোঁ 400 টকা, তাৰমানে লিখা ছপা মূল্য কিমান আছে 500 টকা। এই বস্তুটো আমি কিনিলোঁ কিমান টকা দি 400 টকা, তাৰমানে ৰেহাই কিমান পালোঁ 100 টকা পালোঁ। তাৰমানে এইটো হ'ব 500 টকাটো হ'ব ছপা মূল্য, ছপা মূল্য, আৰু এইটো হ'ব বিক্ৰী মূল্য, বিক্ৰী $500 হ'ল ছপা মূল্য, বিক্ৰী মূল্য হ'ল কিমান আমাৰ 400 টকা। আমি ৰেহাই কিমান পালোঁ, এতিয়া ৰেহাইটো আমি কেনেকৈ উলিয়াম যে 500 টকা আছে, 500 টকাৰ পৰা আমি যদি 400 টকা মাইনাছ কৰি দিওঁ তেতিয়া কিমান পাম 100 টকা। এই 100 টকাটো আমি কি পালোঁ ৰেহাই পালোঁ। তাৰমানে 500 টকাৰ বস্তু এটা মানে ছপা মূল্য কিমান আছে 500 টকা, এই দোকানীজনে বিক্ৰী কৰিলে কিমান 400 টকাত, আমি ৰেহাই কিমান পালোঁ 100 টকা। তাৰমানে ৰেহাইৰ ফৰ্মুলাটো আমি কি পালোঁ যে ছপা মূল্য মাইনাছ বিক্ৰী মূল্য, এইটো হ'ল ৰেহাইৰ ফৰ্মুলা। ৰেহাই সমান আমি কি লিখিম যে ৰেহাইৰ সূত্ৰটো কি লিখিম, ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ৰেহাই মানে ইংলিছত কি কয় ডিছকাউণ্ট। ডিছকাউণ্ট সমান সমান কি হ'ব ছপা মূল্য মানে মাৰ্কেটিং প্ৰাইচ, মাৰ্কেটিং প্ৰাইচ মাইনাছ কিমান হ'ব চেলিং প্ৰাইচ। চেলিং প্ৰাইচ। তো ৰেহাইৰ সূত্ৰটো আমি পালোঁ। ৰেহাইৰ সূত্ৰটো কি পালোঁ যে ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। এতিয়া আমি চাম বিক্ৰী মূল্য। বিক্ৰী মূল্য মানে কেতিয়াবা আমাৰ থাকে ছপা মূল্য দিয়া থাকে, ছপা মূল্য, যে ছপা মূল্য দিয়া আছে কিমান আমাৰ 300 টকা, আৰু ৰেহাই দিয়া আছে, ৰেহাই দিয়া আছে আমাৰ 100 টকা। বিক্ৰী মূল্য কিমান হ'ব, বিক্ৰী মূল্য আমাৰ নিৰ্ণয় কৰিব লাগিব। ইয়াত কি কি দিয়া আছে ছপা মূল্য দিয়া আছে আৰু ৰেহাই দিয়া আছে। বিক্ৰী মূল্য আমি কেনেকৈ নিৰ্ণয় কৰিম, বিক্ৰী মূল্য আমি নিৰ্ণয় কৰিম তাৰমানে ছপা মূল্য মাইনাছ ৰেহাই। এই ছপা মূল্যৰ পৰা ৰেহাইটো মাইনাছ কৰিলে আমাৰ কিমান ওলাব বিক্ৰী মূল্য ওলাব। যেনেকুৱা যে 300 আছে, 300 আছে ছপা মূল্য, আৰু আমাৰ ৰেহাই কিমান আছে 100। ছপা মূল্য 300 আছে আৰু ৰেহাই কিমান আছে 100।
এতিয়া 300ৰ পৰা 100 মাইনাছ কৰিলে আমি কিমান পাম 200 এতিয়া এই 200 হ'ব বিক্ৰী মূল্য তাৰমানে বিক্ৰী মূল্যৰ সূত্ৰ আমি কি পালোঁ ছপা মূল্য মাইনাছ ৰেহাই এতিয়া বিক্ৰী মূল্য ফৰ্মুলা কি পালোঁ আমি ছপা মূল্য মাইনাছ ৰেহাই আমি দুটা ফৰ্মুলা পালোঁ দুটা সূত্ৰ পালোঁ ৰেহাইৰ সূত্ৰ পালোঁ ছপা মূল্য মাইনাছ বিক্ৰী মূল্য আৰু বিক্ৰী মূল্যৰ সূত্ৰ পালোঁ আমি ছপা মূল্য মাইনাছ ৰেহাই এতিয়া আমি চাম শতকৰা ৰেহাই কেনেকৈ উলিয়ায় শতকৰা ৰেহাই আমাৰ ফৰ্মুলা হ'ব যে শতকৰা ৰেহাই যদি থাকে তেতিয়া কি লিখিম আমি ৰেহাই ইয়াক আমি ছপা মূল্যৰে হৰণ কৰিম হৰণ ছপা মূল্য ছপা মূল্য ইনটু কিমান হ'ব 100% শতকৰা ৰেহাইৰ ফৰ্মুলাটো কি পালোঁ আমি ৰেহাই ডিভাইড কিমান হ'ব ছপা মূল্য ইনটু 100% এতিয়া আমি শতকৰা ৰেহাই পালোঁ তোমালোকে এটা বস্তু মনত ৰাখিবা ৰেহাই সদায় ছপা মূল্যৰ ওপৰত নিৰ্ভৰ কৰে বাৰ্তা আমি তিনি শ্ৰেণীত ভাগ কৰিব পাৰোঁ এটা হ'ল খুচুৰা বাৰ্তা নগদ বাৰ্তা আৰু হ'ল বাণিজ্য বাৰ্তা আমাৰ এই 8.2ত এই খুচুৰা বাৰ্তাৰ বিষয়ে দিয়া আছে এতিয়া আমি চাওঁ উপৰেঞ্চি ব্যয় এতিয়া আমি চাম উপৰেঞ্চি ব্যয় মানে কেনেকুৱা বস্তু বস্তু কিনোতে বস্তুটো কিনা দামৰ উপৰিও আমাৰ কিছুমান খৰচা হয় যেনেকুৱা ৰিপেয়াৰিং বা যাতায়াতৰ খৰচ আমি ধৰা এনেকুৱা 500 টকাৰ বস্তু এটা ল'লোঁ তাৰ কাৰণ আমি বাছত গ'লোঁ আৰু বাছত আহিলোঁ 500 টকাৰ বস্তু ল'লোঁ কিন্তু আমাৰ 200 টকা কি হ'ল খৰচা হ'ল তো 500 টকা প্লাছ 200 টকা কিমান হ'ব 700 টকা আমাৰ উপৰেঞ্চি ব্যয় কিমান হ'ল 200 টকা কিন্তু বস্তুটোৰ দাম কিমান হ'ল 500 টকা এই এনেকুৱা হ'ল উপৰেঞ্চি ব্যয় যেনেকুৱা মই এটা এক্সাম্পল দিলোঁ এটা বস্তু মই কি কৰিলোঁ 500 টকা দি কিনিলোঁ যে বস্তুটো 500 টকা দি কিনিলোঁ 500 টকা দি কিনিলোঁ উপৰেঞ্চি ব্যয় হ'ল মোৰ 100 টকা তাৰমানে মই বাছত আপ ডাউন কৰিলোঁ মোৰ 100 টকা খৰচা হ'ল 100 টকা খৰচা হ'ল এতিয়া প্ৰকৃত বস্তুটোৰ কিনা দাম কিমান হ'ব 600 টকা হ'ব গোটেইখিনি মিলাই কিমান হ'ব 600 টকা হ'ব 600 টকা তাৰমানে বস্তুটোৰ কিনা দাম হ'ল আমাৰ 500 টকা উপৰেঞ্চি ব্যয় হ'ল 100 টকা এই বস্তুটোৰ প্ৰকৃত দাম মানে কিমান হ'ল 600 টকা তাৰমানে উপৰেঞ্চি ব্যয়ৰ ফৰ্মুলা আমি কি লিখিব পাৰিম যে বস্তুটোৰ কিনা দাম প্লাছ উপৰেঞ্চি ব্যয় ইকুৱেল টু কিমান হ'ল প্ৰকৃত কিনা দাম আমি এনেকৈ লিখি দিব পাৰিম প্ৰকৃত কিনা দামৰ ফৰ্মুলা আমি কি লিখিম প্ৰকৃত কিনা দাম সমান আমি কি লিখিম ইয়াত কি কৰিলোঁ যে বস্তুটোৰ কিনা দাম প্লাছ উপৰেঞ্চি ব্যয় ইয়াত লিখি দিওঁ মই তলত লিখি দিছোঁ যে বস্তুটোৰ কিনা দাম প্লাছ উপৰেঞ্চি ব্যয় প্ৰকৃত কিনা দাম আমি কি পালোঁ যে বস্তুটোৰ কিনা দাম প্লাছ উপৰেঞ্চি ব্যয় এইটো হ'ল আমাৰ যেটো উপৰেঞ্চি ব্যয় বুলি কয় যে এইটো তাৰমানে এক্সেছ খৰচা যেটো হয় তেনেকুৱা আমি যে কিবা সাইকেল কিনিলোঁ তাৰ কিছুমান ৰিপেয়াৰিং কৰিব লগা থাকে এনেকুৱা বা আমি দূৰত বস্তু কিনিব গ'লোঁ তাৰ কাৰণে আমাৰ বাছৰ খৰচা হয় সেইখিনি কি হয় আমাৰ উপৰেঞ্চি খৰচা মানে এক্সট্ৰা খৰচা হয় তোমালোকে মনত ৰাখিবা উপৰেঞ্চি ব্যয় দিয়া থাকিলে কিনা দামৰ লগত যোগ কৰিবা যদি উপৰেঞ্চি ব্যয় দিয়া থাকে তেতিয়া কি কৰিবা সদায় কিনা দামৰ লগত যোগ কৰিবা ইয়াত যেনেকৈ কৰিছোঁ
যে বস্তুটো আমি কিমান কৰিছোঁ 500 টকা দি কিনিলোঁ আৰু উপৰেঞ্চি ব্যয় আমাৰ দিয়া আছে 100 টকা, এইটো যোগ কৰি দিলোঁ। এতিয়া আমি 8.2 1 নম্বৰ অংকটো চাওঁ। 1 নম্বৰত আছে এটা ৰেডিঅ'ৰ ছপা মূল্য 2055, ইয়াক কি কৰিলে 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান হ'ব। তাৰমানে ৰেডিঅ'টো কিমান আছে 2055, তাত 3% ৰেহাই দি কি কৰিলে ৰেডিঅ'টো বিক্ৰী কৰিলে, তেতিয়া ৰেডিঅ'ৰ বেচা দাম কিমান হ'ব। ইয়াত মানে আমাৰ ৰেডিঅ'টোৰ ছপা মূল্য দিয়া আছে আৰু ৰেহাই মূল্য দিয়া আছে। এতিয়া আমি প্ৰথম লিখি ল'ম, দিয়া আছে ৰেডিঅ'টোৰ ছপা মূল্য ছপা মূল্য কিমান দিয়া আছে আমাৰ 2055 টকা। ৰেডিঅ'টোৰ ছপা মূল্য দিয়া আছে আৰু ৰেহাই দিয়া আছে। আৰু ৰেহাই মূল্য কিমান দিয়া আছে আমাৰ ৰেহাই মূল্য দিয়া আছে 3%। এই 3%টো কাৰ এই 2025ৰ 3% ৰেহাই দিয়া আছে। তে ৰেহাইটো আমি কেনেকৈ উলিয়াম, এতেকে ৰেহাই ইকুৱেলটো আমি লিখিম এই 2055 টকাৰ 3%, তাৰমানে 2055 টকাৰ কিমান পাৰ্চেণ্ট 3%। এইটো আমি লিখিব পাৰিম মানে মানে পূৰণ যে 2055 ইনটু কিমান আছে 3%, তাৰমানে 3/100 হ'ব, ওপৰত 3 তলত কিমান হ'ব 100। এতিয়া আমি যদি এইটো পূৰণ কৰি দিওঁ কিমান পাম, তলত কিমান আছে 100। এতিয়া 2055ক আমি যদি 3ৰে পূৰণ কৰি দিওঁ কিমান পাম, 3 × 5 কৰিলে কিমান হ'ব 15, 15ৰ 5 উকলিব কিমান 1, 3 × 5 কৰিলে কিমান হ'ব 15, 1 × 16 0 16 আৰু 2 × 3 কৰিলে কিমান পাম আমি 6 পাম। কিমান পালোঁ 6165। ইয়াক আমি কি কৰিব লাগে 100ৰে হৰণ কৰিব লাগে। এতিয়া হৰণ কৰিলে ইয়াত কি আছে তলত 1 আছে আৰু দুটা 0 আছে, তো আমি কি কৰিম এই 2 ঘৰ বাওঁফালে ইয়াৰ পৰা 2 ঘৰ বাওঁফালে আমি দশমিক দি দিলে হৈ যাব। তাৰমানে এইটো আমি লিখিব পাৰিম এনেকৈ লিখি ল'ম প্ৰথম 61, তাৰপিছত কি আছে 65। আমাৰ যেহেতু শূন্য কেইটা আছে দুটা আছে, তো আমি এবাৰ কি কৰিম 2 ঘৰ ইয়াৰ পৰা আৰম্ভ কৰি 2 ঘৰ বাওঁফালে পইণ্টটো বহাই দিম 1 2, ইয়াত বহিব টকা। এইটো আমি কি পালোঁ ৰেহাই পালোঁ। ৰেহাই কিমান পালোঁ 61.65 টকা আমি কি পালোঁ ৰেহাই পালোঁ। আমাৰ কি কৰিব লাগে এবাৰ বেচা দাম। এতিয়া আমাৰ কি ওলাব লাগে বেচা দাম। বেচা দামৰ ফৰ্মুলাটো কি আছিলে আমাৰ ছপা মূল্য মাইনাছ ৰেহাই, ছপা মূল্য মাইনাছ ৰেহাই। ছপা মূল্য কিমান আছে আমাৰ 2055 আৰু ৰেহাই কিমান পালোঁ আমি 61.65। এতিয়া এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব, এইটো আমি এনেকৈ মাইনাছ কৰিম যে ইয়াত কি আছে পইণ্টৰ পিছত যেহেতু দুটা সংখ্যা আছে, তো আমি কি লিখিম এনেকৈ লিখি ল'ম 2055
পইণ্ট আমি দুটা জিৰ' দি ল'ম তেতিয়া ইয়াত মিলি যাব আমাৰ এইটো পইণ্ট কিমান হ'ব 65 এফালে কিমান হ'ব 16 এতিয়া মাইনাছ কৰি দিম ইয়াৰ পৰা 1 ল'লে কিমান 10 10 ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাম 5 ইয়াত থাকিল 9 9 ৰ পৰা 6 গ'লে কিমান হ'ব 3 পইণ্ট ইয়াত থাকিলে 4 4 ৰ পৰা 1 গ'লে কিমান পাম আমি 3 পাম আকৌ ইয়াত আছে কিমান ইয়াত আছে 5 5 ৰ পৰা আমি 6 মাইনাছ কৰিব নোৱাৰোঁ ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 15 15 ৰ পৰা 6 গ'লে কিমান হ'ব 9 আৰু ইয়াত থাকিলে কিমান 19 আমি কিমান পালো 1993.35 টকা এইটো হ'ল 1 নম্বৰৰ এনসাৰ প্ৰথম আমি ৰেডিঅ'টোৰ ছপা মূল্য দিয়া আছে এটো লিখি ললো আৰু ৰেহাই মূল্য লিখি ললো তাৰ পিছত আমি ৰেহাইটো উলিয়াই ললো প্ৰথম ৰেহাই কিমানৰ দিয়া আছে 2055 টকাৰ 3% দিয়া আছে তাৰ পৰা উলিয়াই ললো আমি তাৰ পিছত বেচা দাম আমি ফৰ্মুলা লিখিলো যে ছপা মূল্য মাইনাস ৰেহাই আমাৰ বেচা দাম উলালে এটো আছিল 1 নম্বৰৰ এনসাৰ যে 2 নম্বৰটো চাও 2 নম্বৰটো কি কৈছে যে সুমনে এখন গণিতৰ কিতাপ 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে কিতাপখনৰ ছপা মূল্য কিমান আছিল ই কি কলে সুমন এখন কিতাপৰ 10% ৰেহাই পোৱাৰ পিছত 190 টকাত কিতাপ কিনিলে এতিয়া কিতাপখনৰ ছপা মূল্য কিমান আছিল যেটো আমাৰ কিতাপৰ ছপা মূল্য দিয়া নাই আমাৰ কিতাপখনৰ ছপা মূল্য দিয়া নাই আমি এটো ধৰি লম যে ধৰা হল কিতাপখনৰ ছপা মূল্য সমান x টকা আমাৰ ছপা মূল্য দিয়া নাই হেকাৰণে আমি কি কৰিলো ধৰি ললো যে ধৰা হল কিতাপখনৰ ছপা মূল্য x টকা এতিয়া আমাৰ ৰেহাই কিমান দিয়া আছে 10% ৰেহাই দিয়াৰ পিছতহে 190 টকাত কিনিছিলে কিতাপখন তেতিয়া আমাৰ ৰেহাই কিমানৰ ওলাব লাগিব x ৰ 10% এতিয়া আমি লিখিম ৰেহাই সমান কিমান হ'ব x টকাৰ 10% x টকাৰ 10% আগত আমি কিমানৰ ওলাইছিলো 2055 ৰ 3% ওলাইছিলো এতিয়া আমাৰ যেহেতু ছপা মূল্য দিয়া নাই আমি x টকা ধৰি লৈছো হেকাৰণে ইয়াত কি কইলো যে ৰেহাই x টকাৰ 10% এতিয়া আমি এটো এনেকৈ কৰিম x into কিমান হ'ব 10/100 x into 10/100 এতিয়া আমি এই শূন্য কাটি দিব পাৰি তেতিয়া কি থাকিব ওপৰত কিমান x আৰু তলত থাকিব 10 এখিনি আমি পালো ৰেহাই এতিয়া বিক্ৰী মূল্য নিৰ্ণয় কৰিব লাগে আমাৰ তে বিক্ৰী মূল্য ফৰ্মুলা কি আছিল আমাৰ ছপা মূল্য মাইনাস ৰেহাই ছপা মূল্য মাইনাস ৰেহাই ছপা মূল্য মাইনাস ৰেহাই ছপা মূল্য আমি কিমান পাইছো x আৰু ৰেহাই কিমান পালো x/10 এতিয়া আমি ইয়াৰ লসাগু লম ইয়াৰ তলত যদি আমি 1 এটা আছে 1 আৰু 10 ৰ লসাগু ললে কিমান হ'ব 10 হ'ব এতিয়া এই 1 10 ত কেইবাৰ যাব 10 বাৰ যাব এই 10 কি হ'ব x ৰ লগত পূৰণ হ'ব কিমান হ'ব 10x মাইনাস
এই 10 10ত কেইবাৰ যাব এবাৰ যাব এই 1 টো x ৰ লগত পূৰণ হ'লে কি হ'ব 1x 1 টো নিলিখো আমি ডাইৰেক্ট x বুলি লিখিম এটা কিমান হ'ব 10 এটা 10x ৰ পৰা 1x মাইনাস কৰিলে কিমান পাম আমি 9x এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছিলে যে এটো সমান সমান যে এটো সমান সমান কিমান আছিল আমাৰ 190 টকা এতিয়া আমি লিখিম প্ৰশ্নমতে প্ৰশ্নমতে 9x ডিভাইড 10 সমান কিমান লিখিম আমি 190 টকা এতিয়া 10 টো হৰণ আছে এফালে নিলে কি হৈ যাব পূৰণ হৈ যাব মানে 9x ইকুৱেল টু কিমান হ'ব 190 ইনটু 10 और x इक्वल टू আমি কি লিখিব পাৰিম x इक्वल टू লিখিব পাৰিম এটো পূৰণ কৰিলে কেনেকৈ কৰিম 19 ৰ লগত 1 পূৰণ কৰিলে কিমান পাম 19 এ পাম আৰু 0 দুটা আছে ইয়াত এটা 0 দুটা বহাই দিলে আমি কিমান পালো 1900 আৰু 9 টো পূৰণ আছিল এফালে আনিলে হৰণ হৈ গল এতিয়া 1900 ক আমি 9 এৰে হৰণ কৰিম 1900 আমি এবাৰ 9 এৰে হৰণ কৰি দিম 9 কেইবাৰ যাব 9 যাব প্ৰথম 2 কিমান হ'ব 18 1 আকৌ 0 এটা নামি আহিলে এতিয়া কিমান যাব 1 কিমান হ'ব 9 1 আকৌ 0 এটা নামি আহিলে 1 কিমান হ'ব 9 তে 1 এতিয়া নাযা আমি পয়েন্ট দিম ইয়াত 0 কি হ'ব 1 9 আকৌ 1 নাযা 0 দিম আকৌ কিমান যাব 1 আমি x ৰ মান কিমান পালো এবাৰ x ইকুৱেল টু আমি কিমান পালো এটো 211.11 এতিয়া আমি কি কৰিলো x ৰ মান হে পালো এতিয়া আমি লিখিম কিতাপখনৰ ছপা মূল্য এতেকে কিতাপখনৰ ছপা মূল্য কিমান পালো 211.11 টকা কিতাপখনৰ ছপা মূল্য কিমান পালো 211.11 টকা এটো আছিল আমাৰ 2 নম্বৰ এনসাৰ এতিয়া আমি 3 নম্বৰটো তে 3 নম্বৰটো আছে ছপা মূল্য 700 টকা বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তাৰ মানে কি কৈছে 700 টকাৰ বস্তু এটা 630 rupeesত কি কৰিলে কিনি আনিলে তেও কিমান শতাংশ ৰেহাই পালে তাৰ মানে ইয়াত কি কৈছে বস্তু এটা দাম আছে 700 টকা ই কিনিলে 630 rupeesত কি কৰিলে কিনি আনিলে তাত মানে কিমান পাৰ্সেন্ট ৰেহাই আছিল সেই ৰেহাই পাৰ্সেন্টটো আমাৰ উলিয়াব লাগে তে প্ৰথম আমি লিখি লম দিয়া আছে দিয়া আছে আমাৰ বস্তুটোৰ ছপা মূল্য কিমান দিয়া আছে 700 ছপা মূল্য দিয়া আছে 700 তেকে বস্তুটোৰ বিক্ৰী মূল্য বস্তুটো বিক্ৰী মূল্য কিমান হল 630 630 আমাৰ কি হৈছে ৰেহাই কিমান পাৰ্সেন্ট পাইছিলে প্ৰথম আমি ৰেহাইটো উলিয়াই লওঁ তাৰ পিছত শতকৰা ৰেহাই উলিয়াম ৰেহাই উলালে আমি শতকৰা ৰেহাই উলাব পাৰিম যেটা আমাৰ শতকৰা ৰেহাই মানে কিমান পাইছিলে হেতু নিৰ্ণয় কৰিব লাগে
প্ৰথম আমি ৰেহাইটো উলিয়াই লওঁ। ৰেহাইৰ ফৰ্মুলা কি আছিল আমাৰ? ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ছপা মূল্য কিমান আছে আমাৰ? 700। বিক্ৰী মূল্য কিমান আছে? 630। তো 700ৰ পৰা 630 মাইনাছ কৰিলে কিমান পাওঁ আমি? 70। আমি ৰেহাই কিমান পালোঁ? 70 টকা ৰেহাই পালোঁ। এতিয়া আমি শতকৰা ৰেহাই নিৰ্ণয় কৰিব লাগে। এতিয়া শতকৰা ৰেহাই শতকৰা ৰেহাইৰ ফৰ্মুলা কি আছিলে আমাৰ? যে শতকৰা ৰেহাইৰ ফৰ্মুলা আছিলে ৰেহাই ডিভাইড কিহেৰে কৰিব লাগে? ছপা মূল্য। মই ইয়াতে লিখি দিছোঁ, ৰেহাই শতকৰা ৰেহাই। আমি কি কৰিম এইটো? ৰেহাই আমি ইয়াক ছপা মূল্যৰে হৰণ কৰি দিম। ছপা মূল্য ইনটু আমি কিমান কৰিম? 100%। যিহেতু আমি শতকৰা ৰেহাই নিৰ্ণয় কৰি আছোঁ, এতিয়া ৰেহাই কিমান পাইছোঁ আমি? 70। আৰু ছপা মূল্য কিমান আছিল আমাৰ? 700 ইনটু কিমান আছে? 100%। এতিয়া এই শূন্য কাটি দিব পাৰি, আকৌ এই শূন্য কাটি দিব পাৰি। এতিয়া 70ত কিমান যাব? 10। আমি শতকৰা ৰেহাই কিমান পালোঁ? 10%। এইটো আছিল 3 নম্বৰৰ এনচাৰ। এতিয়া আমি 4 নম্বৰটো চাওঁ। এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কি আছে? এযোৰ সোফা ছেটৰ ছপা মূল্য কিমান আছে? 30,000। নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা ছেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে। তেওঁ কিমান শতাংশ ৰেহাই দিলে? এইটো 3 নম্বৰ নিচিনা একে। আমাৰ কি কৈছে ইয়াত? ছপা মূল্য দিয়া আছে 30,000, কিন্তু বিক্ৰী কৰিলে কিমান? 25,000। ইয়াৰ পৰা আমাৰ শতকৰা ৰেহাই নিৰ্ণয় কৰিব লাগে। প্ৰথম আমি ৰেহাই নিৰ্ণয় কৰিম, তাৰপিছত শতকৰা ৰেহাই নিৰ্ণয় কৰিম। আমাৰ সোফা ছেটৰ ছপা মূল্য দিয়া আছে 30,000, ৰেহাই পাইছে কিমান? 25,000। এইটো আমি এনেকৈ কৰিম। প্ৰথম আমি লিখি ল'ম, দিয়া আছে ছপা মূল্য $30,000 টকা আৰু বিক্ৰী মূল্য দিয়া আছে 25,000 টকা। আমি কি কৰিম? প্ৰথম ৰেহাই উলিয়াই ল'ম। গতিকে ৰেহাইৰ ফৰ্মুলাটো কি আছিল আমাৰ? ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। ছপা মূল্য মাইনাছ বিক্ৰী মূল্য।
ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য কিমান আছে আমাৰ 30,000 বিক্ৰী মূল্য কিমান আছে 25,000 তে 30,000 পৰা 25,000 মাইনাছ কৰিলে কিমান পাম আমি 5,000 তে 5,000 পালো আমি ৰেহাই এতিয়া আমাৰ শতকৰা ৰেহাই নিৰ্ণয় কৰিব লাগে গতিকে শতকৰা ৰেহাই শতকৰা ৰেহাইৰ ফৰ্মুলা কি আছিল আমাৰ ৰেহাই ইয়াক আমি ছপা মূল্যৰে হৰণ কৰিছিলোঁ ছপা মূল্য ইনটু কিমান আছে 100% ইনটু 100% এতিয়া ৰেহাই কিমান পাইছোঁ আমি 5,000 আৰু ছপা মূল্য কিমান আছে আমাৰ 30,000 ইনটু 100% এতিয়া এই শূন্য এইটো এই শূন্য কাটি দিব পাৰি আকৌ এই শূন্য কাটি দিব পাৰি এই শূন্য কাটি দিব পাৰি এতিয়া এই 50 ক আমি 3 ৰে হৰণ কৰিব লাগিব 50 আমি যদি 3 ৰে হৰণ কৰোঁ 3 যাব 1 3 2 নামি আহিব কিমান যাব 6 18 2 তে 2 না যায় ইয়াত পয়েন্ট হ'ব 0 কিমান হ'ব 6 আকৌ 18 2 0 আকৌ 6 এটো হৰণ কৰিলে আমি কিমান পালো 16.66 এটা এটো লিখিম আমি 16.7 লিখিব পাৰি 16.7 কেনেকৈ লিখিব পাৰি দশমিকৰ পিছত যদি এটা সংখ্যা প্ৰকাশ কৰা হয় তেতিয়া সংখ্যাটো আমি 5 বা 5 তকৈ ডাঙৰ হলে আমি 1 বেছিকৈ লিখো তেতিয়া আমি এটো কি লিখিব পাৰিম আমি কিমান পালো 16 পইণ্ট ইয়াত দশমিকৰ পিছত এটা সংখ্যা যদি প্ৰকাশ কৰোঁ এতিয়া আমি চাও এটো 5 বা 5 তকৈ ডাঙৰ হলে আমি 1 বঢ়াই দিব লাগে কিন্তু ইয়াত 6 আছে 5 তকৈ ডাঙৰ আছে তেতিয়া আমি কি লিখিম 7 আমাৰ পাৰ্চেন্টেজ উলিয়াব দিছিলে এতিয়া আমি পালো 16.7% এটো আছিল 4 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা